জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দলগাঁৱত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা দলগাঁও আৰক্ষীয়ে 6জনক আটক কৰিবলৈ সক্ষম হয়। দলগাঁও আৰক্ষীয়ে বাল্য বিবাহ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে পিতা পুত্ৰ আব্দুল গফুৰ, সাইদুৰ ৰহমান, নুৰ ইছলাম, ঝুমুৰ আলী, আজিজুল ইছলাম, মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে 1 গোচৰ ৰুজু কৰি সকলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। দলগাঁও আৰক্ষীয়ে সম্প্ৰতি অভিযান তীব্ৰতৰ ৰাখিছে যদিও পলাতক হৈ আছে কেইবাজনো লোক। ব্যুৰো ৰিপৰ্ট, দৈনিক খবৰ 24। জনাইছো এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। দলগাঁৱত পুনৰ বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। নিশা দলগাঁও আৰক্ষীয়ে 6জনক আটক কৰিবলৈ সক্ষম হয়। দলগাঁও আৰক্ষীয়ে বাল্য বিবাহ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে পিতা পুত্ৰ আব্দুল গফুৰ, সাইদুৰ ৰহমান, নুৰ ইছলাম, ঝুমুৰ আলী, আজিজুল ইছলাম, মহিদুল ইছলাম বুলি জানিব পৰা গৈছে। দলগাঁও আৰক্ষীয়ে 1 গোচৰ ৰুজু কৰি সকলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে। দলগাঁও আৰক্ষীয়ে সম্প্ৰতি অভিযান তীব্ৰতৰ ৰাখিছে যদিও পলাতক হৈ আছে কেইবাজনো লোক। ব্যুৰো ৰিপৰ্ট, দৈনিক খবৰ 24।